ঘৰলৈ যাওঁ বুলি যে এটা বিশেষ কাৰণত, সেই বিশেষ কাৰণটো এইটোৱে আচলতে, মাতৃ হোৱাৰ সৌভাগ্যকণ এগৰাকী মাতৃ অবিহনে কোনেনো বুজি পাব, নহয় জানো। মই ইউটিউবতে দেখিবলৈ পাইছিলোঁ কিছু জেগাত এই নিয়মভাগ অলপ সুকীয়া, হাজবেণ্ডজনো লগত থকা দেখা যায়। তেনেকৈ মই ক'তো এনেকৈ এই নিয়মভাগত উপস্থিত থাকি পোৱা নাই, কিন্তু আমাৰ ফালে এই নিয়মভাগ অকণমান সুকীয়া। অকল আইসকলক লৈ এই নিয়মভাগ কৰা হয়। 5জনী আই মাতৃক মাতি এই নিয়মভাগ অনুষ্ঠিত কৰা হয় আৰু নিজৰ মাকৰ ঘৰতে এই নিয়মভাগ আচলতে হয়। সকলোৰে ফালে বাৰু নিজৰ মাকৰ ঘৰতে এই নিয়মভাগ হোৱা দেখিছোঁ মই ইউটিউবত। আৰু ইমান এই নিয়মভাগৰ ফলত মই জ্ঞাত হোৱা নাছিলোঁ, কিন্তু যেতিয়া মই ইয়াত উপস্থিত থাকিলোঁ, এই নিয়মভাগত থাকিলোঁগৈ, তেতিয়া আচলতে মই বুজি পালোঁ যে এই নিয়মভাগ এনেকেই হয়। নিয়মভাগত আচলতে 5বিধ অমৃত বুলি যিটো কয়, ঘিউ, মৌ, তাৰপাছত গাখীৰ, দৈ, সেইখিনি আচলতে 5বিধ বস্তু ইয়াত খুওৱা হয়। আৰু সেই আহিবলগীয়া আলহীজন যাতে সুস্বাস্থ্য হৈ আহে। আৰু এই নিয়মভাগত আচলতে মাক আৰু যোনগৰাকী প্ৰেগনেণ্ট লেডি, সেইগৰাকী ব্ৰতত থাকে ৰাতিপুৱাৰ পৰা। আৰু যেতিয়া এই নিয়মভাগী কৰা হয়, তাৰপিছত আচলতে সেই ব্ৰতটো ভাঙে আৰু এইফালে পায়স গোটোৱা হয়। বিশেষ তেনেকৈ মাহ প্ৰসাদ ইয়াত দিয়া নহয়। আৰু যিসকল আচলতে মাক হৈছে, সেইসকলেতো এই নিয়মভাগৰ বিষয়ে বহুতকৈ অধিক ভালকৈ জানিব। আৰু যিসকলে নাজানে, সেইসকলক মই অকণমান কৈ দিলোঁ। আৰু বাকী কোনে কোনে জানে এই নিয়মভাগৰ বিষয়ে মোক কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোক এনেকৈ আগবাঢ়ি যাবলৈ আপোনালোকে যাতে উৎসাহ জনায়। আৰু মই আকৌ আপোনালোকলৈ নতুন নতুন ভিডিঅ' এনেকৈ দি যাম। তো আজিলৈ আহিছোঁ, বাই বাই।